আজিৰ পৰা 450 কোটি বছৰ আগত সৌৰজগতত এটা নতুন গ্ৰহৰ জন্ম হৈছিল, যাৰ নাম মানুহ নামৰ প্ৰাণী 450 কোটি বছৰ পিছত আৰ্থ মানে পৃথিৱী ৰাখিব। যেতিয়া পৃথিৱীৰ নতুন নতুন সৃষ্টি হৈছিল, তেতিয়া এসময় এনেকুৱা আছিল যখন সূৰ্য নাছিল, কিন্তু এসময়ৰ পিছত এনেকুৱা এটা চমৎকাৰ হ'ল যি সকলোবোৰ বদলাই দিছিল। 450 কোটি বছৰ আগত পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে অকলে ঘূৰিছিল, কিন্তু এদিন সৌৰজগতত মংগল গ্ৰহৰ সমান এটা গ্ৰহ আহি পৃথিৱীৰ লগত খুন্দা লাগে, আৰু তাৰ পিছত পৃথিৱীৰ কিছুমান টুকুৰা হৈ গৈছিল, আৰু সেই টুকুৰাবোৰ পৃথিৱীৰ পৰা ফালি গৈ সৌৰজগতত সিঁচৰিত হৈ পৰিছিল। কিন্তু পৃথিৱীৰ গুৰুত্বাকৰ্ষণ বল ইমানেই বেছি আছিল যে ই সকলোবোৰ টুকুৰা নিজৰ পিনে টানি লৈছিল, আৰু কিছু বছৰ পিছতে এই সকলোবোৰ টুকুৰা লগ লাগি সৌৰজগতত এটা গোলাকৃতিৰ গ্ৰহ বনিছিল। এই ভয়ানক ঘটনাটোৱে এনেকুৱা এটা বস্তু জন্ম দিছিল যিটো দেখিবলৈ বহুত ধুনীয়া, বহুত সুন্দৰ আছিল, যাৰ নাম জন আছিল, মানে জন মামা। তাৰ কিছু বছৰ পিছতে পৃথিৱীত জীৱন আহিছিল। সেইকাৰণে কিছুমান চাইণ্টিষ্ট থিয়ৰী এনেকৈ কয় যে জন নাথাকিলে পৃথিৱীত জীৱন থকা সম্ভৱ নাছিল। কিন্তু এইটো কিয়? জন থাকিলে জীৱন থাকিব, এইটো কেনেকৈ হয়? কিয়? এইটো বুজিবৰ কাৰণে এইটো বুজি লোৱা, জনটো ভাঙি গ'লে, ফাটি গ'লে কি হ'ব পাৰে? পৃথিৱীখনৰ তাৰ পৰা কি ক্ষতি হ'ব পাৰে? জনটো পৃথিৱীৰ চাৰিওফালে ঘূৰি ঘূৰি পৃথিৱীৰ সাগৰবিলাকক নিজৰ ফালে টানে। সেইকাৰণে সাগৰৰ পানীত বহুত ওখ ওখ ঢৌ আহে, যাক সাগৰৰ সোঁত বুলি কোৱা হয়। আমি ভিডিঅ'বোৰত দেখিবলৈ পাওঁ সাগৰত এনেকুৱা ঢৌ হোৱা, কিন্তু সাগৰত এনেকুৱা ঢৌ কিয় হয়? বহুতে ভাবে যে সাগৰত এই ঢৌবোৰ বতাহৰ বাবে হয়, কিন্তু বতাহৰ কাৰণে নহয়। আমাৰ পৰা 3,84,400 কিলোমিটাৰ দূৰত থকা জনৰ কাৰণে হয়, যিয়ে গ্ৰেভিটিৰ সহায়ত পৃথিৱীত থকা সাগৰৰ পানীক নিজৰ ফালে টানে। সূৰ্যও পৃথিৱীৰ পানীক নিজৰ ফালে টানে, কিন্তু সূৰ্য বহু বেছি দূৰত আছে। যিমান দূৰত জন আছে তাতকৈ 400 গুণ বেছি দূৰত সূৰ্য আছে। এই সূৰ্য আকাৰত ডাঙৰ হোৱা হেতুও সূৰ্যৰ প্ৰভাৱটো কমকৈ পৰে, মানে জন আৰু সূৰ্য দুয়োটা লগ লাগি পৃথিৱীত থকা সাগৰৰ পানীক নিজৰ ফালে টানে। এতিয়া ধৰি লোৱা আমি এটা এক্সপেৰিমেণ্ট কৰিম। আমি এই দুয়োটা ছিষ্টেমৰ জন্তু ফুটাই দিম, মানে জন্তু ব্লাষ্ট হৈ গৈছে, নোহোৱা হৈ গৈছে। এতিয়া সকলোবোৰ কণ্ট্ৰল সূৰ্যৰ হাতত যাব, আৰু তেতিয়া যিটো হ'ব সেইটোক ক'ব কেয়ামত বুলি। সূৰ্যৰ গুৰুত্বাকৰ্ষণ বল পৃথিৱীৰ পানীক ইমান এফেক্ট কৰিব পৰা নাছিল, কিন্তু এইটো তেতিয়ালৈকে সম্ভৱ হৈছিল। কিন্তু এতিয়া জন ধ্বংস হৈ গৈছে, সাগৰত ওখ ওখ ঢৌ আহিব ধৰিছে। ওখ মানে বহুত ওখ। 1 মিনিট, মাত্ৰ 1 মিনিট পিছতে দানৱৰ নিচিনা ঢৌ, চুনামি, টৰ্নাডো সকলোবোৰ গোটেই বিশ্বতে আহিব ধৰিছে। 5 মিনিট, মাত্ৰ 5 মিনিট পিছতে গোটেই বিশ্বতে যিমান আয়াৰলেণ্ড আছিল গোটেইবোৰ পানীৰ দ্বাৰা ঢাক খাই গৈছে, পানীত ডুবি গৈছে। সাগৰৰ আশে পাশে থকা মানুহবোৰে নিজৰ চহৰখন ধ্বংস হোৱা দেখিছে। তেওঁলোকে চকুৰ আগত কিয়ামত দেখিছে। 1 ঘণ্টা পিছত সাগৰৰ আশে পাশে থকা চহৰবোৰ এতিয়া সাগৰৰ তলত ডুব গৈছে। কিন্তু এতিয়া হঠাৎ নিজে নিজে চুনামি, টৰ্নাডো সকলোবোৰ ঠিক হৈছে, মানে পানীয়ে নিজৰ লেভেলটো নিজে নিজে বেলেঞ্চ কৰি লৈছে। মানে জন্তু নোহোৱা হোৱাত পৃথিৱীখনত কিছু সময়ৰ বাবে হাহাকাৰ হৈ থাকিব, কিন্তু এই ঘণ্টাত যি ঘটনা হ'ল পৃথিৱীখন আগৰ দৰে হৈ থকা নাই। এতিয়া 24 ঘণ্টা পিছত মানুহে আকাশখনত জন্তু বিচাৰি থাকিব, যাৰ ওপৰত মানুহে নজৰ দিয়া নাছিল। কথাতে আছে নহয়, যেতিয়া কোনো এটা বস্তু গুচি যায় তেতিয়াহে তাৰ ভেলুটো গম পোৱা যায়। আপোনালোকে জানে যেতিয়া জন আছিল তেতিয়া পৃথিৱীখন 23.5 ডিগ্ৰী ঘূৰিছিল, এনেকৈ বেঁকা হৈ ঘূৰিছিল, আৰু জন্তুৱে পৃথিৱীখনক এই পজিশ্যনত হল্ড কৰিছিল। আৰু যেতিয়া জনে নাই, পৃথিৱীখনে নিজৰ কণ্ট্ৰলটো হেৰাই পেলাইছে আৰু ভয়ংকৰভাৱে ঘূৰিব ধৰিছে। ইয়াৰ বাবে প্ৰত্যেক ঘণ্টাৰ মূৰে মূৰে পৃথিৱীখনত বতৰ সলনি হ'ব ধৰিছে। য'ত বৰফ পৰিছিল তাত ধাৰাসাৰ ৰ'দ দিব ধৰিছে। নৰ্থ পোল আৰু এণ্টাৰ্কটিকা, যিবোৰ পৃথিৱীৰ ঠাণ্ডা ঠাই, তাত এতিয়া ধাৰাসাৰ ৰ'দ দিব ধৰিছে। কাশ্মীৰ য'ত ঠাণ্ডা আছিলে
তাৰ তাপমান এতিয়া দিল্লীতকৈ বেছি হ'ব ধৰিছে। দিল্লী আৰু ৱেষ্ট বেংগালত বৰফ পৰিব ধৰিছে। এইবোৰ এইকাৰণে হৈ আছে কিয়নো পৃথিৱীখনে ভয়ংকৰভাৱে নিজে নিজে ঘূৰি আছে। জনৰ অবিহনে সৌৰজগতৰ অন্য গ্ৰহত একো প্ৰভাৱ পৰা নাই আৰু সূৰ্যৰ চাৰিওফালে পৃথিৱীখন নৰ্মেলি ঘূৰি আছে, কিন্তু জনৰ অবিহনে পৃথিৱীখনে নিজৰ বেলেঞ্চটো হেৰাই পেলাইছে আৰু ভয়ংকৰভাৱে নিজে নিজে ঘূৰি আছে। সেয়েহে ভয়ংকৰভাৱে টেম্পাৰেচাৰটো উঠা নমা হৈ আছে। এঘণ্টাৰ পিছত তাপমানটো হৈ থাকে 20 ডিগ্ৰী আৰু এঘণ্টাৰ পিছতে তাপমানটো হৈ যায় 50 ডিগ্ৰী। পৃথিৱীৰ এই পৰিৱৰ্তনৰ কাৰণে প্ৰত্যেক ছেকেণ্ডৰ মূৰে মূৰে ক'ৰবাত নহয় ক'ৰবাত ভূমিকম্প আহিবলৈ ধৰে আৰু এইবোৰৰ কাৰণে পৃথিৱীৰ জ্বালামুখীবোৰ এক্টিভ হ'বলৈ ধৰে। 12 ঘণ্টা পিছত এতিয়াই তাপমান পুৱাই 40 ডিগ্ৰী চেলচিয়াছ হৈ আছিল আৰু ঘপতকৈ ৰাতি 0 ডিগ্ৰী হৈ গ'ল। মানুহৰ টেংকৰ পানী, ফিল্টাৰৰ পানী চব বৰফ হৈ গ'ল। নিউজত খবৰ আহিব ধৰিছে যে 700 কোটি মানুহৰ 100 কোটি মানুহৰ মৃত্যু ঘটিছে, যিবোৰ মানুহ সাগৰৰ আশে পাশে আছিলে। মোৰ এইটো ক'বলৈ বহুত দুখ লাগিছে যে ভাৰতৰ যিবোৰ ৰাজ্য আৰু আন্তঃৰাষ্ট্ৰীয় সীমাবোৰ সাগৰৰ আশে পাশে আছিল, সেইবোৰ গোটেই সাগৰৰ তলত ডুব গৈছে আৰু এইটো পৃথিৱীৰ ইতিহাসৰ ডাঙৰ ঘটনা। 5 নম্বৰ দিন। জনৰ অবিহনে মহিমা বুজিব নোৱাৰা বতৰৰ সৈতে মানুহ এই পৃথিৱীখনত বহুত কষ্টৰে আছে। এঘণ্টা গৰমটো এঘণ্টা ইমানে ঠাণ্ডা যে পানী বৰফলৈ ৰূপান্তৰিত হৈ যায়। চুনামিৰ কাৰণে পানীত থকা জীৱবোৰ মৰিব ধৰিছে। সাগৰত নতুন নতুন প্ৰজাতিৰ জীৱ সৃষ্টি হ'ব ধৰিছে। হাইব্ৰিড টাইপৰ নিচিনা দেখা মাছৰ জন্ম হ'ব ধৰিছে, যিবোৰ এই নতুন পৰিস্থিতিত জীয়াই থাকিবলৈ জন্ম লৈছে। কৃষকে খেতি কৰিব নোৱাৰা হৈছে কিয়নো বতৰটো এনেকুৱা সলনি হয় যে খেতি কৰিব পৰা নাযায়। সেয়েহে গোটেই পৃথিৱীত খাদ্যৰ অভাৱ হ'ব ধৰিছে। মানুহে বুজি পাইছে যে এনেকুৱা পৰিস্থিতিত খাদ্য কেৱল ছায়েন্সৰ লেবৰেটৰীৰ দ্বাৰাহে কৰিব পৰা যাব, য'ত ছাইণ্টিষ্ট টেকন'লজিৰ দ্বাৰা আৰ্টিফিচিয়েল মৌচুম বনাই এগ্ৰিকালচাৰ কৰিব। সেয়ে খাদ্যৰ মূল্য প্ৰায় 100 গুণ বেছি বৃদ্ধি পাব। মানুহ এই পৰিস্থিতিৰ পৰা বাচিবলৈ আণ্ডাৰগ্ৰাউণ্ড বেছমেণ্ট খুলিছে। এইবোৰতো একো নহয়। 6 ঘণ্টাৰ পিছতে 6 নম্বৰ দিনত এনেকুৱা এটা ঘটনা হৈছে যিটোত গোটেই বিশ্ব ভয় খাই গৈছে। আপুনি ঠিকেই শুনিছে, 6 ঘণ্টাৰ পিছতে 6 নম্বৰ দিন আহে। মাত্ৰ 6 ঘণ্টাৰ পিছতে নেক্সট দিনটো আহিছে। মানে দিন 3 ঘণ্টা আৰু ৰাতি 3 ঘণ্টা। এতিয়া দিনটো মাত্ৰ 6 ঘণ্টাৰে হৈ আছে, 24 ঘণ্টাৰ নহয়। যেতিয়া জোন আছিল তেতিয়া পৃথিৱীৰ ৰটেশ্যনেল স্পীডটো মানে ঘূৰাৰ স্পীডটো জনে গুৰুত্বাকৰ্ষণ বলৰ দ্বাৰা কণ্ট্ৰল কৰিছিল। সেয়েহে এটা দিন 24 ঘণ্টাৰ হৈছিল। কিন্তু এতিয়া জোন নাই, সেয়ে পৃথিৱীৰ ৰটেশ্যনেল স্পীডটো বাঢ়িছে, যাৰ বাবে এটা দিন 6 ঘণ্টাৰ হৈ পৰিছে। এই 6 দিনতে পৃথিৱীৰ ৰটেশ্যনেল স্পীড ইমানে বাঢ়িছে, এতিয়া এবছৰত 365 দিন হৈ থকা নাই, 1000তকৈ অধিক দিন হ'ব। মানুহে বুজিব পৰা নাই যে এইবোৰ কিয় হৈ আছে। 24 ঘণ্টাৰ ভিতৰতে 4 বাৰকৈ সূৰ্য উঠা নোমা হয়। চাইণ্টিষ্টবোৰে এতিয়া নতুন টাইম ছিষ্টেম বনোৱাৰ চেষ্টা কৰিছে 1 মাহ পিছত। কিন্তু এই আগৰ দৰে এটা মাহ হৈ থকা নাই। এক দিন 24 ঘণ্টা ইনটু 30 দিন মানে 720 ঘণ্টাৰ মাহ নহয়, 6 ঘণ্টা ইনটু 30 দিন মানে 180 ঘণ্টাৰ মাহ। মানে এতিয়া এটা মাহ 7 দিনৰ হয়। মানুহ লাহে লাহে এই পৰিস্থিতিত জীয়াই থাকিব জনা হৈছে। এই ঘটনাত গোটেই মানুহ শেষটো হৈ যোৱা নাই, কিয়নো মানুহে জীয়াই থকাৰ নতুন নতুন পদ্ধতি বিচাৰি লৈছে। কিন্তু মানুহে এতিয়া সেই পাৰফেক্ট দিনবোৰৰ কথা ভাবি কান্দিব ধৰিছে, যেতিয়া দিনবোৰ 24 ঘণ্টাৰ আছিল। কি ধুনীয়া ছিষ্টেমত, কি ধুনীয়া বতৰ হৈছিল, ঠাণ্ডা গৰম বৰষুণ। এতিয়া সেই ধুনীয়া দিনবোৰ ইতিহাস হৈ গৈছে। এতিয়া স্কুলৰ হিষ্টৰী কিতাপবোৰত এই কথাবোৰ ছাপিব ধৰিছে যে এটা দিন 24 ঘণ্টাৰ আছিলে আৰু এটা বছৰ 365 দিনৰ আছিল। এতিয়া এই কাহিনীৰ পৰা আপুনি ওলাই আহক। কেৱল মাত্ৰ এবাৰ চাই এই কাহিনীটোৰ পৰা বুজ ল'ব পাৰি যে জন্তু আমাৰ বাবে কিমান মূল্যৱান হয়। যেনেকৈ সূৰ্যটো আমাৰ বাবে প্ৰয়োজন, তেনেকৈ জন্তু আমাৰ বাবে খুব বেছি প্ৰয়োজন। এতিয়া মই আপোনাক আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট ক'বলৈ গৈছোঁ। এই যিটো ঘটনা মই আপোনালোকক ক'লোঁ,
বহুত চাইণ্টিষ্টে এই ছেম ঘটনা মংগল গ্ৰহৰ লগত হোৱা বুলি কয়। প্ৰথমতে মংগল গ্ৰহৰ এটা ডাঙৰ জোন আছিলে আৰু মংগল গ্ৰহত জীৱনো আছিল, কিন্তু এটা মৰা তৰা যাক ছুপাৰন'ভা বুলি কয় তাৰ পৰা গামা বিন এনাৰ্জি ওলাইছিলে, যিয়ে মংগল গ্ৰহৰ জোনক সম্পূৰ্ণ এক্সপ্ল'ৰ কৰি পেলাইছিল আৰু তাত জীৱন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। এই থিয়ৰিটোৰ পৰা আপুনি ভাবিব পাৰে, সঁচাকৈ মৰা তৰা আহি আমাৰ জন্তুক খুন্দা মাৰি দিব পাৰেনে? আচলতে এইটো এটা কাৰণ যাৰ দ্বাৰা সম্পূৰ্ণৰূপে আমাৰ জন্তু ধ্বংস হৈ যাব পাৰে। কিন্তু বন্ধু, এতিয়া মই কওঁ আপুনি ৰিলেক্স হোৱা। আচলতে বৈজ্ঞানিকে যিমান এনালাইচিছ কৰিলে সেনেকুৱা কোনো মৰা তৰা বৰ্তমান সময়ত নাই। হ'ব পাৰে মংগল গ্ৰহৰ সময়ত সেনেকুৱা কিবা তৰা আছিলে, কিন্তু বৰ্তমান সময়ত 21 শতাব্দীত সেনেকুৱা কোনো তৰা নাই যাৰ পৰা গামা এনাৰ্জি ওলায়। সূৰ্যৰ পিছত পৃথিৱীৰ সকলোতকৈ ওচৰত থকা তৰা যাৰ নাম হৈছে আলফা চেণ্টাৰী, যি পৃথিৱীৰ পৰা 4.3 লাইট ইয়াৰ্ছ দূৰত আছে। আৰু এইটো এটা জিন্দা এক্টিভ তৰা হয়, গতিকে ইয়াৰ পৰা জন্তুৰ কোনো ক্ষয় ক্ষতিৰ সম্ভৱ নাই। বন্ধুসকল, ভইচটোৰ বাবে আপোনালোকে ক্ষমা কৰিব, কিয়নো মাইকৰ অবিহনে এটা ভাল ভইচ পোৱাত খুবেই কঠিন। আগলৈ উন্নত মানৰ ভইচৰ সৈতে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।